কিমাননো আৰু সেইটোতে টঙনিয়াই থাক ভালৰ পৰা আহিছহে লাগিলেই নে সেইটোত এইটুকু দেখিছো বাপেকৰ মুৰি খেদিছে দেউতাৰৰ জীৱনটো সেইটোৰ লগতে শেষ হ'ল ঘৰখনত একো এটাই নহ'ল চাহকণ খা নাখাওঁ যা চাহ লৈ যা সেয়া উঠিলেই নহয় খংটো কৈছোহে কিয় কবি মোক যি ক কিন্তু দেউতা কিয় আজোৱা সেই মৰা মানুহটোক ঘৰখনত একো নহ'ল কি হ'ব লাগে ৰখাই যে বুলিলে দেখোন গোটেই অসমখনে চিনি পায় তই খালি একো নহ'ল কৈ থাক খালি বক নেখাওঁ বেং সেয়া কথাই প্ৰতি বেং বেং মই এনেই নকওঁ নহয় খং উঠিলেহে মই কওঁ হ'ব দে চাহকণ খা বুল তই ঘৰত আছ মই ঢোলৰ মাত শুনিয়ে গম পাইছো নহয় তই ঘৰত আছ বুলি মহেশ দা দেখোন মহেশ ইছ ঐ ইমান দিনৰ মূৰত দেখিলো ভালে আছনে আহ বহিবি মই এটা বিশেষ কাৰণত আহিলো পেহী কিনো বুলক আজি মই গুৱাহাটীলৈ লৈ যাম কেইদিনমান থকাকৈ ভাল কথা কৈছ বিহু আহি পালেহিয়ে সি ঢোলেৰি গুৱাহাটীলৈ যাব ঢোলেৰি যাব নালাগে নহয় ঢোল লৈ যাব মানে আমাৰ ছাৰৰ ছোৱালী এজনী আছে দিল্লীত থাকে মোমায়েকৰ তাত পৰহি বিহু বুলি ঘৰলৈ আহিছে আহিয়ে আকুৰ গোজ এবাৰ হেনো গুৱাহাটীৰ বিহুত বিহু নাচিব বাছ তাই মন মেলিলে যেতিয়া কাৰ না কৰা সাধ্য আছে মাক বাপেকৰ বৰ মৰমীয়াল চাগে মৰমীয়াল মানে একেবাৰে আলাখল আৰু কিন্তু নাচো বুলি ক'লেতো নহব ভাল ঢুলীয়া লাগিল মোৰ ঘপককে ইয়ালৈ মনত পৰিল গতিকে আৰু কোনো কথা নাই ঐ তই ওলা মোৰ লগতে ওলা থকা মেলাৰ চিন্তা কৰিব নালাগে মোৰ লগতে থাকিবি থকাটো বাৰু তোৰ লগতে হ'ব কিন্তু কোনো কিন্তু চিন্তু নহব ৰে পেহী সেইবোৰ মানুহৰ লগত এবাৰ সম্পৰ্ক হলে ভৱিষ্যতে বহুত কামত আহিব ডাঙৰ মানুহ ডাঙৰ গছৰ ছাট জিৰোৱাটো ভাল বুজিছেনে পেহী সেইটো বাৰু হয়ে কিন্তু যিহে অকৰা তাত গৈ মই অকামিকো নকৰো নহয় তাৰ মানে যাবলৈ মন ঢোল বুলি ক'লে তাৰ ভৰি দাং খাই আহে ভৰি নহয় পেহী হাত বাৰু সি আজিকালি বেং বুলি কয়নে নকয় ক'তনো নকয় তাত গৈ কিন্তু ভালকৈ কথা বতৰা পাতি কি হ'ল উধাটো খাই আহিছ যে আচলটোৰ ভয়তে এইখিনি সোমালোহি আচলটো মানে সনাতন বৰ্তা তই যেনেকৈ আহিছ মই আকৌ বাঘে খেদিছে বুলিহে ভাবিছিলো ই বাঘতকৈ এখোপ চৰাহে সেইটো সনাতন বৰ্তাক দেখিলে তই কিয় ইমান ভয় কৰ এই মই হেনে আমাৰ গা আটাইবোৰ ছোৱালীয়ে ভয় কৰে জান চাওঁ ৰ'বা আচোন খুৰী চাহি এয়া কি কৰি আছে দেখিছ ক'ৰ ছোৱালী তুমি চিনি পাওঁ লাগিছে চিনি পাওক নাপাওক কথা নাই ছোৱালী হলেই হ'ল বনগাঁৱৰ নেকি নহয় কুৰুৱা গাঁৱৰ পৰুৱা গাঁৱৰ ডম্বৰুৰ জীয়েক নহয় সোণাৰামৰ জীয়েক সোণাৰামৰ জীয়েক সেইকাৰণে চিনি পাওঁ লাগিছে চেহেৰা কিন্তু তোমাৰ একেবাৰে দেউতাৰ নিচিনা হৈছে দেই মানুহজনী কিন্তু বৰ মৰম লগা হৈছে চাও গালটো চাওটা মাৰি দি চাও তুমি কিন্তু বৰ মৰম লগা হৈছা দেই চাও মোৰ দেৰি হৈছে এটা প্ৰমাণ পালি নহয় খুৰী আৰু এটা প্ৰমাণ পাবি ৰ মই বাহিৰৰ পৰা আহোঁ এইজনী লিলিমাই নহয়নে কলৈ যাওঁনো ৰচোন তোলৈ মোৰ বৰ দুখ লাগে বুজিছ এই বয়সলে দৰা এটা ঘটিব নোৱাৰিলি মই ভাতত লাগোগৈ সোনকালে পেহী আমি ভাত খাই নৰওঁ যিমান পাৰি সোনকালে যামগৈ নহয় ৰজাৰ ঘৰৰ একদম অকল ঘৰে নহয় মানুহৰ ৰজা আৰু যাক নাচ শিকাবলৈ আহিছ তাইতো ৰাজকুমাৰী গতিকে ৰাজকুমাৰীৰ লগত কেনেকে চলিব লাগিব জানিছই নহয় মহেশ দা বেছি কৰিলে কিন্তু মই ঢোল চোল নাচ চাচ নিশিকাম ধেৎ তেৰি তই অকৰা খংটো নুঠাবিচোন ধনী ঘৰৰ ছোৱালী অলপ ফুটনিয়ালতো হ'বই না কি কৰ মেন হলেই হ'ল তাতে আমাৰ কি তাই ভাৱত থাকিব আমি আমাৰ ভাৱত থাকিম হ'ব বল
তহঁত বচোন। ৰাম ৰাম চকুৱে নেদেখে নে কিয় ঢোলটো এনেকে গুৰিয়াই দিছে কি চকুৰে নেদেখো কি হ'ল বুল? চাচোন এপাতে ঢোলটো কেনেকে গুৰিয়াই দিছে হেই বেঙাটো চিনি পোৱা নাই? ৰাণা দা, আমাৰ ছাৰৰ ল'ৰা। দাদা মই যে কৈছিলো খুব ভাল ঢোল বুজাই বুলি। ইয়ে আহ ভিতৰলৈ আহ। মক্কেলটো মোৰে ঘৰত আহি মোৰে চকুত ধৰি কথা ক। কি ধুনীয়া ঘৰ হে ৰমেন আহ, লাজ কৰিব নালাগে, আছো না। আহ ঐ মহাজ এইফালে এই গাড়ীখন গেৰেজৰ পৰা উলিয়াহি। এই মাতিলে তহঁত পচন্দ মই আহি আছো হা। আহ। আহিছে তোমাৰ আগ্ৰহৰ কথা মই শুনিছো। এটা কথা জানিবা, আগ্ৰহ থাকিলে কিন্তু মানুহে নোৱাৰা কাম একোৱেই নাই, তুমিও পাৰিবা। পানী খাওক। আগতে এখন থোৱাচোন, কেইখনমান চেও তুমি আগতে জানি লোৱাটো দৰকাৰ দেই। চাবা, ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও, ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও। এই চেওটো তোমাৰ নাচটো এনেকুৱা ধৰণে হ'ব। কঁকালত হাত দিলা, ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও। চাবা দেই, মোক চাই ল'বা এবাৰ। এই লাজ কৰিব নালাগে, পাৰিবা পাৰিবা নাচা। মই নহয়। ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও, ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও। অনিতা বাইদেউ তই হবলা ইয়াত নাচি আছ, যা চাহ কেইকাপমান কৰগে। এই নাই নাই, এতিয়া আৰু চাহ নহয়, আগতে নাচ তাৰ পাছতে চাহ। ৰিঘেন টিঘেন দাও, কঁকালত হাত। এই শুনা তাই নাচনি নহয় নহয়, তাই আমাৰ ঘৰৰ কাম কৰা ছোৱালীহে। এই হয় নেকি, মোৰ ভুলেই হৈ গ'ল। তাতে সি ইমান ধুনীয়া কাপোৰ পিন্ধি আছে। যোৱা যোৱা তুমি হলেও নাচ কিন্তু এইটো দেই। এইখিলা কঁকালত ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও, ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও, ৰিঘেন টিঘেন দাও ঘেনি দাও ঘেনি দাও। ৰবা তুমি আকৌ ভুল কৰিলা। মই নাচনি নহয় নহয়, মই তাইৰ মাকহে। হয় নেকি? তেন্তে আপোনাৰ জীয়েক কোন? কি হ'ল মা? এওঁ মোক তুমি বুলি ভাবিছে। হয় নেকি? এইবোৰ পিন্ধি আছে যে, ৰাম 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 ৰাম। আমাৰ গাঁৱত হোৱা হলে পাঁচি থব লাগিলেহেঁতেন। অসমীয়া মাকো এইবোৰ পোছাক পিন্ধে। হেৰা, অসমীয়া মাক মানে মই গোটেই অসমীয়া জাতিটোৰ মাক নহয় নহয়, মই এইহে মাক। আৰু পৰাচিত হোৱাৰ কথা কৈছা? পৰাচিত হ'ম দিয়া। কেনেকৈ হ'ম কোৱাচোন? চুলি নুখুৰাও কিন্তু। তোমালোকক চাহ মিঠাই খুৱাম, হ'ব? হ'ব বাইদেউ। বহা। কি নাম তোমালোকৰ? মোৰ নাম ৰমেন। আৰু মোৰ নাম হ'ব তুমি নকলেও হ'ব, মই গম পাই গৈছো তুমি কোন। তুমি বুল, ৰাইট? বুল মোক মহম্মদ মতা নাম, আচল নামটো মোৰ বুলবুল। বা এটা বুল মানে ভয়ৰ কথা, একেবাৰে দুটা বুল। বুল মানে কি জানানে নাই? ষাঁড় গৰু। তুমি নামতহে বুল নে কামতো বুল? সেয়া লেকাম ৰাখি কথা কবা, ইমান পাতল বিধৰ মানুহ নহয় দেই মই। কি হৈছে তোৰ? মোক কি কৈছে সুধচোন, সুধ। ষাঁড় গৰু, তোমাৰ হে নাম যেনে কামো তেনে। বেবী মানে কেঁচুৱা, বুজিছা? কেঁচুৱাৰ নিচিনাকৈ একো চেকো নাজানে আৰু মোক ষাঁড় গৰু ক'বলৈ আহিছে। এইবোৰক নাচ শিকাই নেকি? বেং ঐ বল, ঐ বুল বুল। ৰচোন আৰে কলৈ যাওঁ? ধৈৰ্য ধৰ। বা কি বস্তু এওঁ। আৰে আমি লগৰবিলাকৰ লগততো এনেকৈ জমাই মেলি কথা পাতো। হেৰা, তোমাৰ লগত মই ধেমালিহে কৰিছো। আৰু তুমি যে বেং বুলি কৈছিলা কি? ই কথাৰ মাজত এইটো শব্দ এনেই কয়। আচ্ছা, এই ৰবাচোন ৰবা, এই যে কিছুমান মানুহে কথাৰ মাজত আৰু এটা শব্দ ব্যৱহাৰ কৰে, তুমিও কৰা নেকি? কি শব্দ? নাজানা যদি ঠিকে আছে। ঠিক আছে, বিহু নাচ শিকিবাতো, নিয়মবোৰ কোৱা তেতিয়াহ'লে। নিয়ম? মহেশ দা কৈ দিয়ক। বেবী, তামোল পাণ এযোৰ আনি সেৱা এটা কৰা। বাছ এতিয়া আনি আছো। আৰু তই বেছি খং কৰি নাথাকিবি, বেয়া পাব নহয়। আছো না, বচোন ব। আৰু মুখেৰে বেছি বেং বেং কৰি নাথাকিবি। ক'ত সেৱা কৰিম? ইয়াত
নমো নমো নাৰায়ণ প্ৰসন্ন হয় কৈ অহ। এই নাই নাই নিশিকাও ইমান ফাটলামি কি হ'ল দেখিছ নে নাই কি দি সেয়া কৈছে পায়নে ঘৰত গোটা তামোল পাণ নাই নেকি গোটা তামোল পাণ গোটা পাণ কৰবাত পাই নেকি মই পাণৰ কথা কোৱা নাই গোটা তামোলৰ কথা কৈছো এই ন তুমি এইমাত্ৰ পাণৰ কথাও কৈছিলা অ কৈছো যদি কৈছো নালাগে তুমি সেয়া কৰিবলৈ এনেই নাচা ৰবা এইখন থৈ আহো ৰ'বাচোন ৰ'বা চাওঁ মোক দিয়া এতিয়া নাচাওঁ চাওঁ বজোৱাচোন নাচিব পাৰো নে নোৱাৰো চাওঁ আগতে কাপোৰ চাপোৰ পিন্ধি আহা হোৱাট এতিয়া কি মই কাপোৰ নিপিন্ধাকৈ আছো নেকি হৈছে যিবোৰ পিন্ধি আছে তাতকে নিপিন্ধাই ভাল এইবোৰ খালি ইয়াত খালি এয়া খালি ৰিহা মেখেলা লাগিব আজি কম্পিটিশ্যন নহয় শিকিমহে এইবোৰ পিন্ধি বিহু নাচিব পাৰিবা কিয় নোৱাৰিম এনেকৈ মুম্বাইত নাচি সাৰা ইণ্ডিয়া হিলাই দিছিলো অৰা এইবোৰ তেনেকুৱা হিন্দী মাকা নাচ নহয় বুজিছা হ'ব যোৱাহে তুমি বৰ বেছি কৰা বজালে বজোৱা নবজালে নাই মই ড্ৰেছ চেঞ্জ নকৰো সঁচাটো সঁচা বেং চাও আতৰ এই, এই, ৰচোন, ৰ। অ, বোল, আহাচোন শুনিব বুলি কৈছে নহয় বাদ দিয়া নাচ শিকিবলৈ মাতিছে মাতি আকৌ মাষ্টৰ কথা নুশুনে শুনিব লাগে নাই তুমি কোৱা শুনিব মাষ্টৰক অপমান কৰিলে পাৰিব শিকিবলৈ নোৱাৰে শুনিব ব'লাচোন ব'লা সেইবোৰ সংবাদ দিয়া ব'লা মহেশে যে কৰ অকৰা এটা লৈ আহিছে ক'তা আহি আছে ৰ কাপোৰ পিন্ধিব গৈছে নাচে যদি সোনকালে মাত মহেশ গৈ আছো বুলি ক সেয়া আহি আছে ৰাম এইবোৰ কি পিন্ধিলা হা পিন্ধিছা বৰ এনেকৈ পিন্ধে নেকি ৱাহ আৰু কেনেকৈ পিন্ধে ৰবা আই ষ্টপ ইট গাত হাত দিছ যে অৰা এনেকৈ পিন্ধে তুমি নাচিব পাৰিবা জানো উজুত পুজুত খাই মৰিবা ৰবা আৰে ই কি ৰবা বুলি কৈছো নহয় তোক যাতা কাম কৰিবলৈ হাক দিছিল নাই গাঁৱলীয়া বহুত কৰবাৰ তুমিহে টান মাৰি দিছা একো নহয় দিয়া তলত কাপোৰ আছে নহয় কিহৰ লাজ অ তো অলপ আগতেতো তাকে পিন্ধি আছে ইমান লাজ থকা হলেতো আছিলেই তুমি কি কৈছিলা গাঁৱত ধোৱা হলে পৰাচিত হ'ব লাগিলহেঁতেন এয়া চোৱা মই পৰাচিত হলো আহা এতিয়া পৰাচিত হোৱা মিঠাই খোৱাহি ৱা তোমাৰ আকৌ কি হ'ল তোমাকো পৰাচিত কৰাইছে হ'বলা তোমালোকে খোৱাচোন মই অ দিয়া ইমান ধুনীয়া লাগিছে হা তোমাৰো ধুনীয়া লাগেনে তুমি জানো জানা ধুনীয়া মানে কি কিয় নাজানো যিয়ে মনটো ভাল লগা সিয়ে ধুনীয়া হা তাৰ মানে মই তোমাৰ মনটো ভাল লগাব পাৰিছো ৱাও দেন লেটস ষ্টাৰ্ট জিতটো পুৰালাই ঠিক আছে পৰহিলে লগ পাম জানমাৰী বিহুতলীত অ'কে এটা কথা সুধো ঢুলি এজন কোন বাৰু তেওঁৰ হাতত সঁচাকৈ যাদু আছে শুনকচোন আপোনাৰ ঢোলৰ চেৱত যদি মই নাচিবলৈ পালোহেঁতেন দেখিছা তাই তোমাক টানিব বিচাৰিছে আই নিউ ইট কিন্তু তোমাক মোৰ পৰা কোনেও নিব নোৱাৰে নিদিও নিবলৈ চাওঁ হাতখন দিয়াচোন তোমাৰ হাতত সঁচাকৈ যাদু আছে বুল আৰে কি কৰে এইবোৰ যাওঁ অসভ্যালি নকৰিবা দেই মোক খং উঠি যাব কিন্তু বুদ্ধু হেল্ল' 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 বেবী মামি অ' মাই গুডনেছ মই আজি ভাবিছিলোৱে তোমালৈ ফোন কৰিম বুলি এটা বিৰাট 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 ভাল খবৰ আছে কালি লতাশিলত মই বেষ্ট বিহু ডান্সাৰ হৈছো সঁচা
শ্ৰেষ্ঠ বিহু কুঁৱৰী। তেতিয়াহ'লে মোৰ পিনৰ পৰা তোমাক এটা কিন্তু তুমি মোক কিছ দিয়াতকৈ বুলৰ হাতখনত যদি কিছ দিব পালাহেঁতেন আৰু ভাল পালাহেঁতেন। বুল? কোন বুল? বুল কোন জানা? যাৰ কাৰণে কম্পিটিশ্যনত কালি মই ফাৰ্ষ্ট প্ৰাইজ পালো। কেনেকুৱা ভাল ঢোল বজায় মামী, ইউ কেণ্ট ইমেজিন। হি ইজ ছ' চুইট। বা কিন্তু খংটো কি চাবা। পিছে মোৰ তেওঁৰ খংটোও ভাল লাগে। Ayla, Kong, what's Kong? কোন? মামী নহয় নেকি? Aber, nee, माझे नाव मनोज जोशी. I mean, I am Manoj Joshi. क्या तुम? এইখন দেখোন বিবিৰ গাড়ী। তুমি য়েছ মই। তুমি কেতিয়া? কেতিয়াবা মই উদুকা আছো। তুমি ইয়াত কিয় মনে মনে আছাহি? কিয় আছাহি? কিয় নাহিম? তোমালৈ ইমান মনত পৰিছিল? ভয়ো লাগিছিল। কি জানিবা তুমি আজি ঢোল নবজোৱা? কালি চুমা খোৱা খং উঠিয়ে আছে না? কোনোবাই দেখা হলে? তেতিয়াহ'লে আৰু এটা চুমা খাই দিলো। এই দিয়া। ইছ হাতখন ইমান খহটা। কেলে নহব? ঢোল বজোৱা হাত আকৌ। আইও দেহি দিয়া মৰম কৰি দিওঁ। চাওঁ এইটা বুলি কৈছো ন, কোনোবাই দেখিব। উফ কোনোবাই দেখে বুলি তোমাৰ কিয় ইমান ভয়? তুমি কিয় ইমান ভয় নকৰা? ঘৰি ঘৰি ইমান ভয় সংশয় নাই। কোনোবা মানুহে দেখিলে তেতিয়াতো মুখে ডুবিব, ভাবিব ছোৱালীৰ লগত বেং। কি ছোৱালীৰ লগত? কোৱা না কি ছোৱালীৰ লগত? বেছি বেছি নকৰিবা, মহেশ দা সাৰ পাব। মহেশ দা সাৰ পালি। চাওঁ হাতখন দিয়া। বুল কোনোবা আহিছে নেকি? বেবী দেখোন। কি হ'ল চকুত? এই কুটা এডাল সোমাল। এই বেঙাটোক বিচাৰিব দিছো, অথনিৰ পৰা বিচাৰি পোৱা নাই। চোৱাচোন। তাই আকৌ তাৰ ভাড়াঘৰলৈ কিয় গৈছে? তাই মাজে মাজে বৰ ষ্টেণ্ডাৰ্ড নোহোৱা কাম কৰে। ডেকা ল'ৰা দুটাৰ লগত এনেকে অকলে সোমাই থকাটো না, ইট লুকছ ভেৰি বেড পাপা। মহেশ আমাৰ ড্ৰাইভাৰহে। কি হৈছেনো? তোমাৰ জীয়েৰাই কিছুমান বৰ বাজে কাম কৰে বুজিছা। কি কৰিলেনো তাই? মহেশৰ ভাড়াঘৰটোলৈ গৈ সিহঁতৰ লগত আড্ডা মাৰি আছে। ষ্টেটাছ বুলিতো কথা আছে। মোৰ কিন্তু আৰু এটা কথাত সন্দেহ হৈছে। এই বুল আৰু বেবীৰ মাজৰ সম্পৰ্কটো মই ভাল দেখা নাই। তোমাৰো যে কথা আৰু। বুল অকৰা টাইপৰ ল'ৰাৰ কাৰণে তাই জোকাই অলপ ফূৰ্তি কৰে আৰু। মা মা বাহ কিহৰ মিটিং? এনিৱেজ মা আজি মই কম্পিটিশ্যনলৈ খুব আৰ্লি যাব লাগিব। আজি কম্পিটিশ্যন খুব টাফ হ'ব। ৰবা তুমি এতিয়া কলৈ গৈছিলা? মহেশৰ ঘৰলৈ। ইছ ইমান যে লেতেৰাকৈ থাকে জানা মা। কিয় গৈছিলা তাৰ তালৈ? গৈছিলো আৰু চ' হোৱাট। আজি কম্পিটিশ্যনৰ কাৰণে সিহঁতক একদম ৰেডি কৰি থৈ আহিছো। আৰু কি জানে পাপা, আজি হেনো বোলে এটা নতুন চাপৰ বজাব। আৰু মা তাতে হেনো নাচটোও বেলেগ হ'ব। কেনেকৈ চাবা?
তাকি ঘেন তাক গিৰি ঘেন গিৰি ঘেন গিৰি ৰিত খিতি খিতাও ৰিত খিতি খিতা হেন তাকি ঘেন বাহ কি ধুনীয়া নাচিছে কি আৰে কি হ'ল চোৱাচোন নিজৰ নাচনীজনী থাকোতে মৌচুমীক ভাল বুলি কৈছে ঐ কি হৈছে নো তোৰ পোক এটা সোমাব বেয়াকে কামুৰিছে চাওঁ ক'ত এইখিনিতে ক'ত খুব ভাল পাইছো মৌচুমীক ভাল বুলি কৈছিলে নহয় পাইছা চোলাটো খুলি দেচোন ইছ ৰাম চে ইছ ৰাম চাওঁ কি হ'ল এই ৰাম এইবোৰ কোনে কি কৰিলে তোৰ পিঠিত এয়া কি লিখা আছে হা কি লিখা আছেনো বেঙাটোৱে গাটো ধুই আহিব পৰা নাই নে কি হ'ল ঐ আই লভ ইউ বুলি লিখা আছে কি মিছামিছি কি হ'ল আৰে আৰে কি হ'ল তুমি দেখোন মানুহ মহিলা পিন্ধা সাজ পিন্ধিছা পাপা এয়া পোকে কামুৰিলে ভোকে কামুৰিলে ক'ত চাওঁ ৱাও হোৱাট এ পাৰফৰ্মেন্স চোৱা না মৌচুমীয়ে ইমান ভাল নাচিছে কিন্তু ভুলৰ চোৱা না পাপা ৰহ ভাল এতিয়া নিজে ভাল বুলি কৈছে মই ক'লে জগৰ লাগে তাই কেতিয়া লিখিছিলে এইবোৰ অথনি শুই থাকোতে এইজনীৰ লগত ঢোল বজায় নেকি বেং চাওঁ ৱাও পাপা মই অলপ আগৰ পৰা চাই আহোঁ নবজাওঁ ঢোলছো তুমি এইখিনি পালাহি কিয় গুচি আহিলা কিয় পিঠিত সেইবোৰ কথা লিখিছিলা ভাল পাওঁ বুলিহে লিখিছিলো তাকেতো সুধিছো কিয় লিখিলা বুল মই তোমাক সঁচাকৈয়ে খুব ভাল পাই পেলাইছো চাওঁ গালৰ পৰা হাত নিয়াচোন ৰাম 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 মানুহে দেখিলে কি বুলি ভাবিব অকণো ভয় খং নাই দেই নাই নোৱাৰি তোমাৰ ওচৰত থাকিব কি হ'ল চাওঁ বেছিকে দুখ পালা নেকি নালাগে চাব বুদ্ধুটো কৰবাৰ ইমান মৰম কৰো তেওঁ আকৌ ওলোটা পিঠিত ভাল পাওঁ বুলিহে লিখিছিলো কিয় সেইবোৰ লিখিব লাগে অইন হোৱাহেঁতেন ফুৰ্তি পাগল হৈ গ'লহেঁতেন ফুৰ্তি পাগল হৈ গ'লহেঁতেন তেওঁ আকৌ মোক গুচুকি দিছে ইমান বিষাইছে মই কেনেকে বিহু নাচিম এতিয়া দেখোন মৌচুমীয়ে বিহু কৰি হ'ব নহয় মানে শুনাচোন জানো চব তোমাৰ বুদ্ধি তোমাৰ তাইক বিহু কৰি হ'বলৈ দিব নহয় তোমাৰ বাহিৰে মই আনক বিহু কৰি হ'বলৈ নিদিওঁ তোমাৰ বাহিৰে মই ভৰিটোকে লৰাব নোৱাৰো কেনেকৈ বিহু নাচিম মই পিটিকি দিছো ৰ'বা নালাগে ৰ'বাহে ভাল পাই যাবা চাওঁ দিয়া অলপ ভাল পাইছানে পাইছো দিয়া না মৌচুমী ভূঞাৰ বিহু নৃত্যৰ পাছত এইবাৰৰ প্ৰতিযোগী বেবী চৌধুৰী মোৰ নামটো ক'লেই এতিয়া কি হ'ব ৰ'বা এতিয়া পাৰিবানে পাৰিম মই এতিয়া নাচিব পাৰিম সঁচা লাহে হোৱা এইজনীৰ আকৌ কি হ'ল ডেঙুৰাইছে দেখোন নাচোতে মুচুকা খালো বেবী বেছিকৈ দুখ পালা নেকি তোমাৰ ছোৱালীয়ে আজি লেঙেৰা ভৰিৰে বেষ্ট প্ৰাইজ লৈ আহিলে বেবী এয়া লোৱা ৰবা আগতে হাতখন দিয়াচোন মা তুমি কাম এটা কৰিবানে কি কাম ইয়াতে চুমা এটা খোৱাচোন দিয়াচোন হাতখন মা তুমি প্লিজ ইয়াতে চুমা এটা খোৱা না ঠিক আছে খাইছো বাৰু মা এওঁৰ হাতত যাদু আছে জানা ইমান ধুনীয়া ঢোল বজায়
নাই নাই মোৰ হাততকে এওঁ কঁকালৰ ভৰিত বেছি যাদু আছে সঁচা সঁচা আকৌ হ'ব দে অনিতা আৰু মালিচ কৰিব নালাগে অলপ অলপ বিষাই থাওক আচলতে অন্য বিষতকৈ এইটো বিষ অলপ বেলেগ বিষাই যদিও ভালো লাগে বেবী ভাবি থাকোঁতে তুমি আহি পাইছাহি কি তুমি মোৰ কথা ভাবি আছিলা বাহ চুলি সমান নাই হ'ব তোমাৰ চুলিৰ সমান আয়ো আজিকালি মানুহৰ চুলি সোনকালে পকে বেং মোৰ পৰা শিকিছে মোৰ পৰা শিকি কিয় হা চাও 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 এই বেঙাটো চাও 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 ইছ ইছ ভৰি বিষটো তুমি ভালে পোৱা নাই নেকি নাই পোৱা আচলতে মই নিজে ভাল হ'বলৈ দিয়া নাই মিছা সঁচা বিষটো মোৰ ভাল লাগিছে তুমি গছকা বিষ যে সঁচা মোৰটো চাবা চাওঁ এয়া চা ফুল মই ইচ্ছা কৰিয়ে ধোৱা নাই কিয় ব'লা আজি মই তোমাক গোটেই গুৱাহাটীখন ফুৰাম নেহেৰু পাৰ্ক চিৰিয়াখানা কলাক্ষেত্ৰ জ্যোতিচিত্ৰ বন আৰু বহুত কিবা কিবি আপনি রানা তোর ফোনিয়ে রবে হৌয়া বলচোন কি সঁচা জৰ্ণা তুমি ইমান ভাল খবৰ দিলা হেৰা শুনাচোন কি হ'ল ডক্টৰ মনোজে হেনো আমাৰ বেবীক বিয়াৰ প্ৰস্তাৱ দিছে লোৱাচোন লোৱা কি জৰ্ণাৰ ফোন নেকি হেল্ল' জৰ্ণা কথাবোৰ সঁচা নেকি হে সঁচা আকৌ দৰা মোৰ ওচৰতে আছে আচ্ছা তাই তাত নাচ বাগবোৰ শেষ হ'ল নে নাই उसे जल्दी आने को बोलो তেতিয়াহ'লে তাইক সোনকালে পঠিয়াই দিয়ক আকৌ চিয়ৰ চিয়ৰ মাৰাঠী ল'ৰা নোহোৱাহেঁতেনতো কথাই নাছিল আহা মাৰটি হ'ল বুলি ভাল ল'ৰা বেয়া হৈ যাব নেকি লাগিব হয়নে নহয় পাপা তোমালোকে মই ক'লে নুশুনা নহয় ব'লা এতিয়াই মোৰ লগত নিজ চকুৰে দেখিবলৈ পাবা কি দেখাৰ কথা কৈছা প্ৰেম লীলা বেবী আৰু সেই ধুলীয়াটোৰ প্ৰেম লীলা গাড়ীখন কি হ'ল ইয়াতেতো পাৰ্ক কৰিছিলো মই চুৰেলে নেকি হা তাকেতো নহ'লে ক'ত যাব চাবিটোতো মোৰ হাততে আছে কি হ'ব এতিয়া ৰ'বা ৰ'বা নাকাটিবা সেইখন সেইখন বল কি হৈছে বেবী কেইজনমান মানুহে উঠালে গৈছে বলকচোন বলক আমার লগত বলকচোন বলক তোমাক আমি থৈ আপোনালোকে এইফালে আহিলে যে সেই গাড়ীখনৰ পাছে পাছে বলক পাছে পাছে বলক এই ড্ৰাইভাৰ কি হ'ল চুপচাপ বহি থাক গাঁৱত গৈ তাত ঢোল বজাইকে যা এই টকা এশ ল তাক গাড়ীত উঠাই দে নাম নাম বুজিছো
আকৌ যদি তোক গুৱাহাটীত দেখা পাওঁ নহয় হাত কাটি দিম ডেকাওলৈ ভাগ হেৰা ৰাণাই কোৱা কথা সঁচা নেকি তাই সঁচাকৈয়ে বুলৰ লগত ঘূৰি ফুৰিছিল অকল ঘূৰি ফুৰা অৱস্থাত থকা হলে কথাই নাছিল ইহঁতৰ সম্পৰ্ক যি পৰ্যায় পাইছেগৈ তুমি নেদেখিলে বিশ্বাস নকৰিবা বেবী এয়া তুমি কি কৰিছা আজি মনোজৰ পৰা ইমান ভাল খবৰ এটা পাইছো আৰু তুমি এয়া কৰিছা এটা গাঁৱলীয়া ল'ৰাৰ লগত জয়ন্ত চৌধুৰীৰ ছোৱালী হৈ ছি 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 শুনা আজিৰ পৰা এই বিহু নাচ বন্ধ কিন্তু কিন্তু কালি যে মোৰ কম্পিটিশ্যন নো আছে কম্পিটিশ্যন অঞ্জু কালিৰ পৰা এই কম্পিটিশ্যন নহয় আকৌ দিল্লী পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা মোৰ ঢোলটো কি হ'ল বাপৰে মানুহ মাৰি দিবি তই ইমান সময় কলৈ গৈছিলি ঐ তোৰ এটা ভাল খবৰ আছে আজি কলাক্ষেত্ৰৰ সচিবগৰাকী আহিছিল এই মাহৰ 30 তাৰিখে কলাক্ষেত্ৰত ডাঙৰ ফাংচন আছে তাত তোক ঢোলবাদন প্ৰদৰ্শন কৰিবলৈ মাতিছে তেওঁ হেনো তোক কৰবাত ঢোল বজোৱা দেখিছে সিদিনা লতা আহিলোতো দেখিছে মই কিন্তু তই যাবি বুলি কথা দিছো ঐ তোৰ ইয়াত কি হৈছে বাদ দে আৰে বাদ দে ঢোল কি হৈছে তোৰ মই আৰু কেতিয়া ঢোল নবজাওঁ এতিয়া ঘৰলৈ যামগে মোৰ ঢোলটো মই এতিয়া ঘৰলৈ যামগে কি হৈছে তোৰ হঠাৎ ঘৰ কেলে কালি বেবীৰ প্ৰতিযোগিতা নাছে জানো অ বেবী অ তোৰ কি হৈছে হা কি হৈছে ছাৰ আপুনি ছাৰ নিজে গাড়ী লৈ আহিল খবৰ দিয়া হলে ছাৰ ময়ে গলোহে তই আজিৰ পৰা মোৰ ঘৰত ভৰি নিদিবি কি ছাৰ ষ্টুপিড ঐ মোৰ ছোৱালীৰ লগত সেই ঢুলীয়াটোৰ সম্পৰ্কৰ কথা তই জানিছিলি নে নাই নাজানো ছাৰ জানিছিলি নে নাই নাজানো সি কেনেকৈ বেবীৰ লগত প্ৰেম কৰিবলৈ সাহস কৰিলে হা তই আছ তই সিহঁতক সুবিধা কৰি দিছ তোৰ কাৰণে এইবোৰ হৈছে তোৰ কাৰণে এইবোৰ হৈছে আজি তোক তই মই আপোনাৰ ভৰিত ধৰিছো ছাৰ তাক নামাৰিব সি আমাৰ কথা ছাৰ একোৱে নাজানে ছাৰ তই 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 ইয়াত কেনেকৈ আকৌ তোক তোৰ নাই টিকেট কেনে বাছত তুলি দিছিল ছাৰ আকৌ কিয় আহিলি হা কিয় আহিলি ছাৰ মই ঢোলটো আনিবলৈ আহিছিলো কি সেইকাৰণে বাছৰ পৰা নামি আহিছো ঢোল হয় ছাৰ ঢোল ক'ত তোৰ ঢোল ঢোল ক'ত আছে তোৰ ঢোল ক'ত থৈছ এই ঢোল ঢোলৰ কাৰণে উভতি আহিছ নহয় তাত ঢোলৰ সৈতে বাছত চাই থৈ আহা এইবাৰ মই তোক গাড়ীত তুলি দিওঁ ছাৰ এইটো কিয় এনেকৈ চুচুৱাইছে এৰি দিয়ক তই যাবি নে নাযাওঁ নাযাওঁ কি নাযাওঁ মই তই আপোনাৰ কি ৰাইট আছে এই গুৱাহাটীখন আপোনাৰ নেকি মহেশী আপুনি থাকিব দিলে থাকিম আৰু নিদিলে গুচি যাম নাযাওঁ যি কৰে কৰক তই বেং তই তই সঁচাই নাযাওঁ হ'ব ছাৰ মই তাক গাঁৱলৈ পঠিয়াই দিম ছাৰ হয় ছাৰ ই মোৰ কথা মতে গাঁৱৰ পৰা ইয়ালৈ আহিছিল আনিছিলি তই আৰু এতিয়া মোৰ কথা মতে ইয়াৰ পৰা যাব লাগিব পঠিয়াব লাগিব তই ই আৰু বেবীক লগ কৰাটো মই কেতিয়াও নিবিচাৰো আৰু যদি কিবাকৈ লগ হয় মই আনন্দ লাগিম তোক তই আজিৰ পৰা মোৰ ঘৰলৈ যাব নালাগে মোৰ তাত তোৰ চাকৰি শেষ বেবী ৰ'বচোন ছাৰ শুনছোন নাই শুনছোন তই শুন তই মহেশ বেবী অটত আহিলা মই গাড়ীখন ছাৰ্ভিচিং কৰি এই যাবলৈ ওলাইছিলো সেইবোৰ কথা বাদ দে বুল ক'ত ৰাণাদাই কৈছে সি বোলে ঘৰলৈ গ'ল ঠিকে কৈছে তই বাহিৰলৈ নোলাবি সঁচাই গ'ল তাৰ ঘৰৰ ঠিকনাটো তই মোক বুজাই ক'ব পাৰিবি নে নোৱাৰ পাপা কেলে তাৰ ঘৰটো তোমাক বলে ঘৰলৈ এই যা মোক তুমি ইয়ালৈ কিয় আহিছা
তোমালোকে কিয় ইমান বুলক বেয়াকৈ পঠালা ইমান সন্মানেৰে মাতি আনি কিয় ইমান অপমান কৰি পঠালা মই বুলক ভাল পাওঁ আই লাভ হিম তাৰ গাত কি দুখ আছে যদি মোৰ গাত দুখ হি ইজ নট টু বি ব্লেম পাপা হি ইজ ইনোসেন্ট আই লাভ হিম আই লাভ হিম বলো ঘরে বলো হ্যাঁ উঠা বুল এতিয়া সিহঁতৰ লগত আমাৰ এটাৰো সম্পৰ্ক নাই মোৰো চাকৰি নাই তোৰো কাকো নচুৱাবলগীয়া নাই গতিকে আমি কাৰো কথা মতে চলিবলগীয়াও নাই তই ঘৰলৈ যাবি কিন্তু 30 তাৰিখে কলাক্ষেত্ৰত ফাংচন কৰাৰ পাছত কি হল অঞ্জু বেবি ওলাই গ'ল কি বেবি বেবি আসলতে কি জানে নাইজ বৰ ভাল ঢোল বজাইছে বেবি বিহু বৰ ভাল পায় জানো বৰ ভাল ঢোল বজায় ইমান ভাল ঢোল বজাইছে যে তাই ৰবই নোৱাৰিলে সঁচা ভাল ঢোল বজাইছা তুমি ইমান ভাল ঢোল বজাইছা বৰ ভাল ঢোল বজাইছা তুমি আৰা ৰখা বুল ধুলিয়ার বাচ্চা প্রেম কর এই তই কার লগত প্রেম করছে জানা নাই হ্যাঁ
প্ৰেম কৰ এই ঢোলটো লৈ মোৰ ভণ্টিক প্ৰেমত পেলাইছিলি অ তই তই মোৰ ঢোলটো কিয় ফুটালি তই মোৰ ঢোল ফুটালি মোৰ ঢোলটো কিয় ফুটালি কোন চহৰ আহ আহ ওলাই আহ অঞ্জু মই আহিছো অঞ্জু বেবিক অকমান চাবা বল এই মহেশ দা ইমান সময় আহি পোৱাহি নাই সি আহি পালে তোমাক সোনকালে ঘৰলৈ থব যাব পাৰো